5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু প্ৰতি বছৰে এই 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত দেশৰ কেইবাগৰাকীও শিক্ষকলৈ কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হয় আৰু এই বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতিগৰাকী দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্মানেৰে সন্মানিত কৰে আৰু এই বছৰৰ অসমৰ দুগৰাকীকৈ শিক্ষকে অসমৰ পৰা সেই কৃতি শিক্ষকৰ সন্মান লাভ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আৰু তাৰ ভিতৰত এজন হৈছে উৎপল শইকীয়া প্ৰথমে মই চিনাকি কৰি দিব বিচাৰিছোঁ এয়া হৈছে মোৰ ওচৰত বহি আছে উৎপল শইকীয়া দাদা আৰু ক'ব বিচাৰিছোঁ যে স্কিল ডেভেলপমেণ্টৰ ভিতৰত অসমৰ একমাত্ৰ দেশৰ 16 গৰাকীয়ে স্কিল ডেভেলপমেণ্ট শাখাত আচলতে কৃতি শিক্ষকৰ সন্মান লাভ কৰিছিলে আৰু তাৰ ভিতৰৰ এজন অন্যতম আৰু অসমৰ একমাত্ৰ তেখেতে সেই সন্মানেৰে সন্মানিত হৈছে আপোনাৰ প্ৰথমতে মই পৰিচয় কৰাই দিলোৱে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে আপোনালোককো দুইজনকে আমাৰ ইয়ালৈ অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখন অভিনন্দন পত্ৰ আছে সেইখন এবাৰ দৰ্শকক দেখুৱাই দিবলৈ হয় হয় এইখনে হয় মোৰ অভিনন্দন পত্ৰখন আৰু এয়া হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে নেশ্যনেল টিচাৰ এৱাৰ্ড 2024 এয়াতেও লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে নিশ্চয়কৈ ভাল লাগিছে অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক তাৰোপৰি কেনেকুৱা লাগিছিল বাৰু সেইখিনি সময়ত কেনেধৰণে প্ৰচেছ হৈছিলে গোটেই কথাখিনি যদি অকণমান চমুকৈ কোৱা হয় অনুভৱ বুলি ক'লে আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ ডেফিনেটলি হ'ব কাৰণ দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হাতেৰে বঁটাটো গ্ৰহণ কৰিবলৈ পাই মই খুবেই আনন্দিত খুবেই আপ্লুত খুবেই ভাল লাগি আছে কাৰণ জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মই সদায় 7-8 ঘণ্টাকৈ কৰা কাম এটাই মোক ইমান এটা ডাঙৰ সন্মানেৰে মোক সন্মান পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ খুবেই ভাল লাগিছিলে এতিয়া আৰু আগলৈ কাম কৰি যাবলৈ অনুপ্ৰাণিত হৈছোঁ ভাল লাগিছে কেনেধৰণে আপুনি এপ্লাই কৰিছিলে বা নমিনেশ্যনৰ কাৰণে বা সেই প্ৰচেছটো যদি অকণমান কৈ দিয়ে যাতে আগন্তুক যিসকল শিক্ষকে বিচাৰিব বা তেনেধৰণে নিজকে হেৰি কৰিব বিচাৰিব সেই প্ৰচেছটো যদি হয় মই বৰ্তমান চবেই গম পাইছিলে কাৰণ নৰ্থ ইষ্ট স্কিল চেণ্টাৰত মোৰ 6 বছৰ সম্পূৰ্ণ হৈছে যোৱা 6 বছৰে মই যি কাম কৰিলোঁ সেই কামখিনি দেখি আচলতে মোক অফিচৰ ফালৰ পৰা নমিনেট কৰা হৈছিলে আৰু যেতিয়া অফিচৰ ফালৰ পৰা নমিনেট কৰা হৈছিলে তেওঁলোকে এখন ফৰ্ম দিছিলে ফৰ্ম ফিল আপ কৰিব লগা হৈছিলে আৰু ডকুমেণ্টছ আপলোড কৰিব লগা হৈছিলে মোৰ যি মই এচিভমেণ্ট আগতে কৰিছোঁ তাৰ গোটেই ডকুমেণ্টছখিনি আপলোড কৰিব লগা হৈছিলে আপলোড কৰাৰ পিছত এসপ্তাহমানৰ পিছত মোলৈ মেইল আহিলে যে মই শ্বৰ্ট লিষ্ট হৈছোঁ খুবেই ভাল লাগিল আনন্দিত ফাৰ্ষ্ট ষ্টেপটো ক্ৰছ কৰিলোঁ বুলি তাৰপিছত লগে লগে মোক কৈছিলে যে মানে গধূলি মেইল আহিছে আৰু মোক কৈছে ৰাতিৰ ভিতৰতে তোমাৰ এচিভমেণ্টখিনিৰ এটা ভিডিঅ' দিয়া এটা PPT বনাই দিয়া আৰু ঠিক তেনেদৰে মই প্ৰায় 6 ঘণ্টামানৰ ভিতৰত PPT আৰু ভিডিঅ' বনাই দিছিলোঁ তাৰপিছত প্ৰায় এসপ্তাহমানৰ পিছত মোৰ সেই যোনটো মেইল আশা কৰি আছিলোঁ দিনে ৰাতিয়ে সেই মেইলটো মই পালোঁ আৰু তাৰপিছত আৰু এতিয়া আপোনালোকৰ আগত সেই মেইলটো পোৱাৰ লগে লগে কেনেকুৱা আছিল বাৰু প্ৰথম অনুভৱটো কেনেকুৱা আছিলে প্ৰথম অনুভৱটো মানে মই সেইটো সময়ত সঁচা কথা ক'বলৈ গ'লে মই চাহ খাই আছিলোঁ মেইলটো যেতিয়া মই মোবাইলত মানে চেক কৰিলোঁ আৰু চাহ খাই আছিলোঁ লগে লগে মোৰ চাহ মানে হেৰি চাৰ্টত পৰি গৈছে সেই দাগটো এতিয়াও আছে মোৰ চাৰ্টটোত উৎসাহেৰে মই সেই চাহকাপ পৰি গৈছিলে মোৰ চাৰ্টৰ ওপৰত খুব ভাল লাগিছিলে আৰু ৰাষ্ট্ৰপতিগৰাকীক ওচৰৰ পৰা পালে আপুনি ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এৱাৰ্ড ল'লে তাৰোপৰি প্ৰধানমন্ত্ৰীৰ সৈতেও আপুনি সাক্ষাৎ হৈছিলে কেনেকুৱা ধৰণৰ কি আলোচনা হৈছিলে শিক্ষা ব্যৱস্থাটোক লৈ বা কি কথা পতা হৈছিলে হয় মোৰ এই সৌভাগ্য মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ লগত মই মত বিনিময় কৰিবলৈ সুবিধাকণ পালোঁ আৰু তাতকৈ ভাল লাগে মোৰ যে সমগ্ৰ ভাৰতবৰ্ষৰ 82জন শিক্ষকৰ ভিতৰত আমাৰ 7জনৰ মাজত মই এজন আছিলোঁ যোনে অসমৰ হৈ পিনে তেওঁৰ লগত মত বিনিময় কৰিবলৈ সক্ষম হৈছিলোঁ তো খুবেই ভাল লাগিছিলে তেওঁ পোনপ্ৰথমে মোক সুধিছিলে যে শইকীয়াজী আপকে বাৰে মে বলিয়ে কুছ তেতিয়া মই মোৰ ইনষ্টিটিউটৰ কথা ক'লোঁ কি পঢ়াওঁ ক'ত পঢ়াওঁ আৰু তেতিয়া তেওঁ সুধিছিলে যে মানে কিমান মাহৰ কোৰ্চ হয় তেতিয়া মই কৈছোঁ আমাৰ ইয়াতে এবছৰীয়া কোৰ্চ হয় কি পঢ়াওঁ যেহেতু মোৰ স্পেচিয়েলাইজেশ্যন হৈছে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ হোটেল মেনেজমেণ্টৰ কোৰ্চ হয় তেতিয়া তেওঁ ক'লে যে হোটেল মেনেজমেণ্টৰ কোৰ্চ হয় তেনেহ'লে তুমি চাগে হোটেলত মানে
ষ্টুডেণ্টবিলাক হোটেলত চাগে জব পায় মই কৈছোঁ হয় গোটেই সমগ্ৰ ভাৰতবৰ্ষতো আছে মই এতিয়া ট্ৰেইন কৰা বা ল'ৰা ছোৱালী ভাৰতবৰ্ষতো কাম কৰি আছে আৰু ভাৰতৰ বাহিৰতো কাম কৰি আছে ইনফেক্ট ডুবাইত কাম কৰি আছে আৰু বাহৰেইনত কাম কৰি আছে আৰু আপোনাৰ মলদ্বীপছত কাম কৰি আছে এই গোটেইখিনি কথা ক'লোঁ তেওঁ খুব ভাল পাইছে আৰু খুব ভাল লাগিলে তেওঁলোকৰ কথা এতিয়া শিক্ষা ব্যৱস্থাটো স্কিল ডেভেলপমেণ্ট খুব এটা দৰকাৰী যিহেতু এতিয়া এটা বিষয়বস্তু হৈ পৰিছে এই ক্ষেত্ৰত আপোনাৰ যথেষ্ট অৰিহণা আছে এই ক্ষেত্ৰক লৈও কিবা আলোচনা তেনেকুৱা কথা বাৰ্তা হৈছিলে নেকি ঠিক তেনেকুৱা কথা বতৰা হোৱা নাছিলে তেখেতে এটা কথাই কৈছিলে যে খুব ভাল কাম কৰিছা আগলৈ কৰি যাবা স্কিল ডেভেলপমেণ্ট আজিৰ তাৰিখত বহুতখিনি গুৰুত্ব পাব লাগে যিমানখিনি গুৰুত্ব পাব লাগে তেওঁ কৈছে যে ইমান পোৱা নাই তো তোমালোক আছা ভালকৈ কাম কৰি যোৱা পিছত শেষত মানে শুভেচ্ছা দিছে আৰু অনাগত সময়ত আপুনি কেনেধৰণে আগবঢ়াই নিব নিজকে বা আপোনাৰ প্ৰতিষ্ঠানটোক কেনেধৰণে আগবঢ়াই নিব বা স্কিল ডেভেলপমেণ্টক লৈ পেলাই আপোনাৰ বিষয়বস্তুক লৈ পেলাই কেনেধৰণে আগবঢ়াই নিয়াৰ পৰিকল্পনা আছে পৰিকল্পনা বুলি ক'লে ভালেখিনিয়ে পৰিকল্পনা আছে এতিয়া কথা হ'ল মই অকল পৰিকল্পনা কৰিলে নহ'ব মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলো ওলাই আহিব লাগিব আমাৰ অভিভাৱকসকলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কিলৰ প্ৰতি আগ্ৰহ কৰাব লাগিব কিন্তু বহুত দুৰ্ভাগ্যজনক যে এতিয়া মানে এইটো সময়ত এনেকুৱা হৈছে যে চৰকাৰী চাকৰিহে চাকৰি আমাৰ যোনখিনি প্ৰাইভেট চাকৰিখিনি চাকৰি নহয় বুলি ইমান এটা ইম্পৰ্টেঞ্চ নিদিয়ে তো মই এইকাৰণে আমাৰ অভিভাৱকসকলক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক বা তেওঁলোকৰ ল'ৰা ছোৱালীসকলক স্কিলৰ প্ৰতি আগবঢ়াই দিয়ে মানে এনেকুৱা নহয় যে অকল চৰকাৰী চাকৰিটোহে চাকৰি কাৰণ এতিয়া বহুত এক্সাম্পল আছে মোক আহি পিনে মোৰ চাকৰি কৰি আছে আপোনাৰ উদয়পুৰত কৰি আছে আপোনাৰ বেংগলোৰত কৰি আছে মুম্বাইত কৰি আছে মুম্বাই নীতা আম্বানী কালচাৰেল চেণ্টাৰত কৰি আছে উদয়পুৰৰ উদয় বিলাসত কৰি আছে তেওঁলোকে আহে আৰু আহোঁতে আমি যেতিয়া তেওঁলোকৰ লগত মত বিনিময় কৰোঁ তেওঁলোকক সোধোঁ তোমালোকে এতিয়া কি বিচাৰা চৰকাৰী চাকৰিটো ভাল আছিলে নে তোমালোকৰ এই চাকৰিটো ভাল আছিলে তেতিয়া তেওঁলোকে পোনচাতে নাকচ কৰে নেলাগে আমাক চৰকাৰী চাকৰি এইটো মই মিছা কথা কোৱা নাই মই অভিভাৱকসকলক আহ্বান জনাইছোঁ যে আমিও মিছা কথা কোৱা নাই তেওঁলোকে এটা ভাল চেলাৰী পাব এটা ভাল দৰমহা পাব যদি স্কিল ছেক্টৰত সোমায় মানে এটলিষ্ট এইটোতো গেৰাণ্টি যে আপোনাৰ চৰকাৰী চাকৰি এটাতকৈ আপোনাৰ 5-10 হাজাৰ টকা বেছিয়ে পাব প্লাছ আমাৰ চৰকাৰী চাকৰি কৰিলে কি হয় ইমান এটা পাৰ্চনেলিটি ডেভেলপমেণ্ট নহয় কিন্তু আমাৰ প্ৰাইভেটবিলাকত কি হয় পাৰ্চনেলিটি ডেভেলপমেণ্টটো হয় মানে কাম যদি ভালকৈ কৰে আপোনাৰ যদি টেলেণ্ট দেখাব পাৰে তেনেহ'লে আপোনাৰ দৰমহা ভাল আহে পুনৰবাৰ আপোনাক অভিনন্দন জনাইছোঁ আৰু আমাক সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ থাকিল আপোনালোক দুইজন আহিলে আজি তাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ